সম্পৰ্কে অসমীয়া লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 কি আহিছিল আলোচনা কৰিছিলোঁ আপোনালোকে যদি চোৱা নাই চাই ল'ব কাৰণ যদি সিলেবাসটো জানে আপোনালোকৰ কিখিনি কনসেপ্ট ক্লিয়াৰ আছে নিজে কিখিনি জানে সেইখিনি স্কিপ কৰি যিখিনি নাজানে আপোনালোকে সেইখিনি বেছি টাইম ফোকাস কৰিব পাৰিব কাৰণ আপোনালোকে জনা বস্তুটো যদি বাৰ বাৰ শিকি থাকে হয় আপোনালোকে বেছিকৈ জানিব পাৰিব কিন্তু আপোনালোকে টাইম ৱেষ্ট কৰকে নজনাখিনি প্ৰথম শিকি জনাখিনি পিছলৈ ৰিভাইজ কৰিব থব পাৰিব সেইটো কাৰণে আপোনালোকে সিলেবাসটো চাই আপোনালোকে নিজে লিখি যে মই এইখিনি জানো এইখিনি স্কিপ কৰিম বুলি আপোনালোকে আগবাঢ়িব পাৰিব আহক আমি সিলেবাসখিনি আকৌ অকমান কিবা এটা চাই লওঁ যেটো আসামিজত 30টা কোৱেশ্চন হয় আজি আমি ডিসকাস কৰিম 15 মাৰ্কছৰ যি লেংগুৱেজ এণ্ড কম্প্ৰিহেনশন আছে অৰেখা যিখিনি আপোনালোকৰ কবিতা আৰু প্ৰোজ বা হেনেকুৱা ধৰণৰ দিয়ে আমি সেইখিনি আলোচনা কৰিম তাত 15টা টোটাল কোৱেশ্চন থাকে সেই কোৱেশ্চনখিনি গ্ৰামাৰ থাকে অকল নাভাবিব যে পেছেজটো পঢ়িলো কোৱেশ্চনখিনি কৰিব পাৰিম নাই নহয় তেনেকুৱা কথা গ্ৰামাৰ থাকে তাত জতুৱা ঠাঁচ থাকে কাৰণ এনেকুৱা এটা শব্দ দি দিব ইয়াৰ ভিতৰত জতুৱা ঠাঁচ কোনটো বিচাৰি উলিয়াব লাগে আপোনালোকে বা সমাস কোনটো সন্ধি কোনটো সেই পাঠটোৰ পৰাই আপোনালোকক দি দিব যিটো আপোনালোকে পাঠটোত আপোনালোকৰ মেনশন নাথাকে আপোনালোকে নিজে সেইখিনি গ্ৰামাৰখিনি আপোনালোকৰ জ্ঞান থাকিব লাগিব তাত বিভিন্ন ধৰণৰ কি থাকে মই এখিনি আলোচনা কৰিছো যেনে বৰ্ণ আৰু ধ্বনি এখিনি আপোনালোকে ইজি স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ ধ্বনি পৰিৱৰ্তন কি চেঞ্জ হৈছে এখিনি শব্দৰ প্ৰকাৰ উপসৰ্গৰ পত্ৰই আপোনালোকে ভেৰি মাষ্ট জানিবই লাগিব উপসৰ্গৰ পত্ৰই বহুত কোৱেশ্চন আহে সমাসৰ প্ৰকাৰ দ্বিগু সমাস দ্বন্দ্ব সমাস যিখিনি আছে আপোনালোকে গোটেইখিনি মই ডিসকাস কৰি যাম ইন লেটাৰ পাৰ্টস কিন্তু আপোনালোকে যদি জানে তেনেহলে আপোনালোকে ভিডিওটো স্পিড কৰি বা শুনিব পাৰে ধাতু আৰু ধাতুৰূপ বাক্যৰ ধৰণ কৰ্তা কৰ্ম বিধেয় কাৰক কাল বাস্য লিংগ বচন এখিনি আপোনালোকে জানে যদি আপোনালোকে মই যেটো এটা উদাহৰণৰ সহ কৈ যাম ইমান আপোনালোকে মানে বেছি হেভি হ'ব বুলি নাভাবিব যে আপোনালোকৰ জাস্ট ৰিভাইজ ষ্টেপ হৈ যাব যদি জানে নেক্সট কাৰক বিশেষণ ক্ৰিয়া বিশেষণ সমুচ্চয় অব্যয় অলংকাৰটো মোস্ট ইম্পৰ্টেন্ট যদি আপোনালোকে নাজানে তেনেহলে ভালকে চাই যাব কিন্তু আপোনালোকে নিজৰ ফালৰ পৰা এইটো অলপমান ক্লিয়াৰ কৰিব কাৰণ কনসেপ্টখিনি উপমা ৰূপক অনুপ্ৰাস চিত্ত কল্প আৰু অতিশয়োক্তি এটো বহুত ইম্পৰ্টেন্ট এখিনি মানে আহিয়ে থাকে এভৰি টাইম আহি থাকে ছন্দ আৰু অন্তমিল প্ৰবাদ প্ৰবচন মানে জতুৱা ঠাঁচ কিবা যদি আছে সেনেকুৱা ধৰণৰ সমাৰ্থক শব্দ ধৰি লওক পেছেজটোত এটা শব্দ আছে ইয়াৰ লগত মিলা শব্দ এটা আপোনালোকক বিচাৰিব লাগিব সেই শব্দটো আপোনালোকে পেছেজটোত নাপাব সেইটো আপোনালোকৰ নিজৰ নলেজৰ ফালৰ পৰা যে মিলাব লাগিব যদি পেছেজটোত থাকে ধৰি লওক মই উদাহৰণ এটাহে দিছো যে দিনৰ শব্দটো পেছেজটোত যদি দিন আছে দিনৰ শব্দটোৰ সমাৰ্থক শব্দ কি সমাৰ্থক শব্দটো আপোনালোকে পেছেজটোত নাথাকিব আপোনালোকে নিজৰ ভাবে সেই অপচনত যি থাকে তাৰ পৰা উলিয়াই পেলাই বিচাৰি উলিয়াব লাগিব মই উদাহৰণ সহ দি যাম আপোনালোকক বিপৰীত শব্দ বানান ৰূপান্তৰ আৰু বাক্যৰ শুদ্ধতা আপোনালোকে ভুল বাক্য এটা দি দিব শুদ্ধ কৰিব লাগে এইখিনি বস্তু আপোনালোকে ইয়াত শিকিব পাব আহক আমি তেনেহলে আগবাঢ়ো মই প্ৰথমটো হ'ল বৰ্ণত আপোনালোকে একো শিকিবলগীয়া নাই সেইটো কাৰণে মই বেছিখিনি ডিসকাস নকৰো ইয়াত বৰ্ণত আছে যে ক বৰ্ণটো কি ধৰণৰ বৰ্ণ আপোনালোকে জানে সেইখিনি শিকিবলগীয়া নাই ক্ষ বৰ্ণটো কি ক্ষটো যিহেতু যোগ হৈ পেলাই হৈছে দুটা শব্দৰ গম পাইছে ক খ হেনে ক্ষ হেনেকে যোগ হৈ পেলাই হৈছে যিহেতু ক্ষটো এটা যুক্ত বৰ্ণত পৰিল সেইটো কাৰণে আপোনালোকে ইমানখিনি এইখিনি শিকিবলগীয়া নাই নেক্সট আপোনালোকৰ সিলেবাসত আছিলে যদি চাও আপোনালোকে শব্দৰ গঠনৰ প্ৰকাৰ এটো যিহেতু অলপমান লম্বা হ'ব উপসৰ্গ পত্ৰ এখিনি বুজাওতে সেইটো কাৰণে মই পিছলৈ থৈ দিছো আপোনালোকক এতিয়া আহিলো মই 5 নম্বৰটো বাক্যৰ ধৰণটো কেনেকুৱা ধৰণৰ কিছুমান বাক্যৰ ধৰণ আছে যেনেকৈ বৰ্ণনামূলক কিছুমান বাক্য বৰ্ণনা দি কিছুমান প্ৰশ্নবোধক দেখে যেনে গমেই পাবা তোমালোকে যদি দেখে তুমি স্কুললৈ গৈছা নে তেনেহলে এটো প্ৰশ্নবোধক বাহ এটো আচৰিতজনক বৈশিষ্ট্য বাক্য তেনেহলে এটো হ'ব বিস্ময়সূচক এখিনি আপোনালোকে ইমান শিকিবলগীয়া নাই মই সেইটো কাৰণে উদাহৰণ দি থৈ দিছো যে সিম্পল এতিয়া আমি সিলেবাসত থকা এটা ভাল বস্তু আলোচনা কৰিম সেইটো হ'ল সমাস নম্বৰ 3 নম্বৰত যেটো মই ৰাখিছিলো সমাস সেইটো আলোচনা কৰিম টোটাল হ'ল সমাস 6 প্ৰকাৰৰ সমাস কাক বোলে যেতিয়া দুটা পদ যোগ হৈ এটা নতুন শব্দ যোগ হয় সেইটোৱে সমাস ইন সিম্পল ৱৰ্ড দুটা শব্দ যেতিয়া যোগ হৈ পেলাই সন্ধিৰ নিচিনাই কিন্তু দুটা পদ যোগ হৈ পেলাই যেতিয়া হ'ব সমাস 6 প্ৰকাৰৰ দ্বন্দ্ব সমাস আমি প্ৰথম চাও দ্বন্দ্ব সমাস কাক বোলে যদি দ্বন্দ্ব সমাসত চাও যি সমাসত দুই বা ততোধিক বা বহু পদ মিলি এটা পদ হয় আৰু প্ৰত্যেকৰ অৰ্থটো থাকে যেনে দেৱাসুৰ ইয়াৰ অৰ্থ হ'ল দেৱ আৰু অসুৰ দেৱ এটা বেলেগ শব্দ আৰু অসুৰ এটা বেলেগ শব্দ দুইটা যোগ হৈ পেলাই কি হৈছে দেৱাসুৰ এনেকুৱা ধৰণৰ শব্দবিলাক হ'ব দ্বন্দ্ব সমাস দ্বন্দ্ব মানে কি আপোনালোকে শব্দটোতে চাওক দ্বন্দ্ব মানে কাজিয়া অৰ্থাৎ বুজি পাইছেনে দ্বন্দ্ব শব্দটো আমি মূল অৰ্থটো জানি চাও আপোনালোকে মনত ৰখা টিকটো দ্বন্দ্ব মানে হ'ল কাজিয়া দ্যাট মিন্স এটো অৰ্থ এনেকুৱা হ'ব যে দুইটাৰে অৰ্থ মুখামুখি থাকিব দুইটাৰে সম্পূৰ্ণ অৰ্থটো থাকিব তেতিয়া আপোনালোকে গম পাব যে এটো দ্বন্দ্ব সমাস তৎপুৰুষ সমাস যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথম বিভক্তি বাহিৰে আপোনালোকে প্ৰথমা বিভক্তি দ্বিতীয় বিভক্তিখিনি জানে প্ৰথমা বিভক্তিটো ইয়াত নাথাকে মানে পৰা অপসময়বিলাক আপোনালোকেতো জানে অলপমান বিভক্তি সেইখিনি প্ৰথমা বিভক্তিটো নাথাকে বাকি দ্বিতীয় তৃতীয় চতুৰ্থী ষষ্ঠী এইখিনি বিভক্তি ইয়াত যোগ হৈ থাকে তেনেহলে আপোনালোকে গম পাব যে এটো হ'ল তৎপুৰুষ সমাস আৰু এই বিভক্তিত উদাহৰণটো চাওক যেনে চাহ গছ চাহৰ গছ ইয়াত ৰটো এটা বিভক্তি ৰটো নোহোৱা হৈ থাকিব ঠিক সেইদৰে কৰ্মধাৰয় সমাসত বিশেষণ যি গুণটোক বুজায় আৰু বিশেষ্য হ'ল যি নাম বুজোৱা নিচিনা শব্দ য'ত নাম বস্তু নাম মানে এনেকুৱা নহয় যে সম্পূৰ্ণ ৰাম ৰহিম এনেকুৱা হ'ব লাগিব বিভিন্ন ধৰণৰ হ'ব পাৰে যেনে পুৰুষ মহিলা এটা জাতি বুজাইছে ঠিক সেইদৰে ব্ৰহ্মপুত্ৰ এখন নদী বুজাইছে বা নদী এনেকুৱা ধৰণৰ শব্দবিলাক থাকিব পাৰে গম পাইছেনে তো এনেকুৱা ধৰণৰ শব্দবিলাক থাকে তো তেনেহলে আপোনালোকে গম পাব আৰু দুইটা লগ হৈ পেলাই হ'ব
অৰ্থটো যিটো বুজায় সেইটোৱে হ'ব কৰ্মধাৰয় সমাস যিটো যেনে উদাহৰণটো দিছোঁ মই মহাপুৰুষ মহৎ যি পুৰুষ মহৎটো কি বুজাইছে গুণ দুখ মানে তেওঁ এজন ডাঙৰ মানুহ মানে পুৰুষ এটা জাতি বুজাইছে তো সেইটোৱে গম পাব যে বিশেষ্য তো এই দুটা লগ হৈ পেলাই যেতিয়া হ'ব তেনেহ'লে গম পাব এইটো কৰ্মধাৰয় সমাস য'ত বিশেষণ আৰু বিশেষ্য দুইটা থাকে মই পিছলৈ উদাহৰণ দি আপোনালোকক বুজাই যাম বেছিকৈ আপোনালোকে উদাহৰণখিনি চাব দ্বিগু সমাস দ্বিগু গুণিতক সংখ্যা গম পাইছেনে য'ত সংখ্যা থাকিব সেইটোৱে হ'ব দ্বিগু সমাস যেনে তিনি ভুৱনৰ সমাহাৰ চাৰিআলিৰ সমাহাৰ তিনিআলিৰ সমাহাৰ এইবিলাক হ'ল দ্বিগু সমাস য'ত সংখ্যা দেখিব আপোনালোকে গম পাব যে এইটো দ্বিগু সমাস আপোনালোকৰ পৰীক্ষাত এনেকৈ ভঙাটো নাহে আপোনালোকৰ আহিব যে এই শব্দটো কোনটো সমাসৰ আণ্ডাৰত আহিব তেতিয়া আপোনালোকে গম পাব যে এই শব্দটো সংখ্যা আছে তেনেহ'লে পঢ়াব লাগিব মই এইটো দ্বিগু সমাস বুলি দিব লাগিব যদি এই শব্দটো দুইটা সমান অৰ্থ তেনেহ'লে এইটোত মই কিহত বুজাব লাগিব দ্বন্দ্ব সমাসত বুজাব লাগিব এনেকুৱা ধৰণৰ কথা তাৰপিছত আহিল বহুব্ৰীহি সমাসত সমস্ত গোটেই পদটোৱে বুৎপত্তিগত অৰ্থ নুবুজায় আন এটা অৰ্থহে বুজায় যেনে মই কৈ আছোঁ গদাপানী বুলি ক'লে আমি কাক বুজোঁ মনত আছেনে গদাপানী বুলি ক'লে গদা আছে পানীত জাৰ পানী মানে কি হাত ইয়াৰ যিটো পদ সেইটোৱে বেলেগ এটা অৰ্থ বুজাই আছে গদাপানী বিনা আছে পানীত জাৰ পানী মানে হ'ল হাত বিনা হাত কোনে লৈ থাকে বিনা পানীখন আমি কোনে লৈ থাকে বুলি ভাবোঁ সৰস্বতী তেনেহ'লে বহুব্ৰীহি সমাসত সেনেকুৱা অৰ্থটো যিটো থাকে সেইটো বেলেগ এটা বুজায় নীলাম্বৰ পৰিধান কৰে যি নীলম্বৰ কোনে পৰিধান কৰে বলোৰামে এনেকুৱা ধৰণৰ কথাবিলাক বা পদ্ম আছে নাভিত জাৰ নাভিত পদ্ম কাৰ আছে ভগৱান বিষ্ণুৰ আছে যেতিয়া অৰ্থটো বেলেগ এটা বুজাবগৈ তেনেহ'লে বহুব্ৰীহি মানে গমেই পাব তাতে শব্দটো মিলাই ল'ব আপোনালোকে বহুব্ৰীহি অৰ্থটো মানে বেলেগ গম পাইছে অব্যয় ভাৱ আপোনালোকে অব্যয়খিনি থাকে যি সমাসত অব্যয়ৰ অৰ্থ প্ৰধানৰূপে প্ৰতীয়মান হয় মানে অব্যয়টো থাকে বেছিকৈ সেই শব্দটোকে অব্যয় ভাৱ সমাস বোলে অব্যয় বহুত প্ৰকাৰৰ আছে যেনে সংযোজক অব্যয় বিয়োজক অব্যয় অহিংসা যেনেকৈ আপোনালোকে অহিংসাটো যদি ভাবে হিংসাৰ অভাৱ গম পাইছেনে ইয়াত যিটো আছে সেইটোৰ অব্যয়টোহে ইয়াত পৰিণত হৈছে যেনে উপসৰ্গ এটা অব্যয়ৰ ভিতৰতে পৰে যেনে পৰা অপসময় এইবিলাকো বিভিন্ন ধৰণৰ যোগ হ'ব পাৰে শব্দই আপোনালোকে ইয়াৰ দ্বাৰা মই উদাহৰণ দি আছোঁ আপোনালোকে নেক্সট উদাহৰণ সেইখিনিৰ সৈতে আপোনালোকে চাই যাওক যে কোনটো কি সমাসৰ আণ্ডাৰত আহি আছে উদাহৰণ কেইটামান চাওঁ যেনে তেল পানী আমি গম পাম যে এইটো দুইটা শব্দৰে অৰ্থ আছে দুইটাৰে বেলেগ তেল বেলেগ এটা শব্দ পানী এটা শব্দ কিন্তু দুইটাৰে অৰ্থ তেল পানী লগ হৈ পেলাই তেল পানী হৈ আছে এটা দুইটাৰে অৰ্থ ক'তো কোনো লোক হোৱা নাই মানে তেলৰো অৰ্থ বুজাইছে পানীৰো অৰ্থ বুজাইছে আমি সেইটো আলোচনা কৰিছিলোঁ যিহেতু সমাসত চাওক তেনেহ'লে আলোচনা হৈছে দ্বন্দ্ব সমাস যি সমাসত দুটা পদ থাকিব কিন্তু দুইটাৰে অৰ্থ প্ৰধানৰূপে আছে যেনে তেল আৰু পানী দুইটাৰে আপোনালোকে অৰ্থটো দেখা পাইছে ঠিক আছে ভাই আৰু ভনী ভাইও বেলেগ ভনীও বেলেগ এজন মানুহ কিন্তু দুইটাৰে অৰ্থ ভাই ভনী লগ হৈ আছে তেনেহ'লে আমি কি গম পাম এইটো সমাসকেইটা দ্বন্দ্ব সমাস বুজি পাইছেনে দুইটা বেলেগ হ'লেও দুইটাৰে বুৎপত্তিগত অৰ্থটো যিটো আছে সেইটো আছে তেনেহ'লে আহিলে মাতৃ পূজা আমি কটো এটা কি পাইছিলোঁ আমি কৈছিলোঁৱে প্ৰথমে কটো আমি কি পাইছিলোঁ যে এইকেইটা হ'ল তৎপুৰুষ সমাস য'ত বিভক্তি থাকে কটো এটা বিভক্তি হয় তেনেহ'লে আমি গম পাম যে এইটো এটা তৎপুৰুষ সমাস ৰাজসিংহাসন ৰজাৰ সিংহাসন গম পাইছেনে ৰজাৰ সিংহাসন কি ৰটো এটা কি হয় ৰটো এটা তৎপুৰুষ সমাস মানে এইটো কি হৈছিল মই কৈছিলোঁৱে যে তৎপুৰুষ সমাসত যি সমাসত দুটা ব্যস্ত হয় প্ৰথম বিভক্তিটো নাথাকে বাকীখিনি বিভক্তি যোগ হয় ক এইবিলাক বিভক্তিবিলাক যোগ হয় তেনেহ'লে আপোনালোকে গম পাব যে এইটো তৎপুৰুষ সমাসৰ ভিতৰত পৰিছে তাৰপিছত আহিল পুণ্য যি ভূমি ত্ৰিফলা পুণ্যভূমিটো কি হ'ব এতিয়া পুণ্যটো কি গুণ বুজাইছে পুণ্য মানে ভাল হয়নে ভূমিটোৱে কি বুজাইছে বিশেষ্য এটা শব্দ নাম এটা বুজাইছে ভূমি মানে হ'ল মাটি আৰু পুণ্যই গুণ দুখ মানে ভাল মাটি য'ত ভাল ঠাই হয় যেনে আমি হাজো এখন পুণ্য ঠাই এনেকুৱা ধৰণৰ আমি শব্দবিলাক ব্যৱহাৰ কৰোঁ যি ভাল ঠাই গংগা এখন পুণ্য নদী মানে গংগা এখন ভাল নদী হয়নে য'ত পাপমুক্ত হয় য'ত আমি গুণ দুখ বুজাইছোঁ ইয়াৰ দ্বাৰা হয়নে সেইটোকুৱা ধৰণৰ সমাসবিলাকক মই কি কৈছিলোঁ য'ত গুণ দুখ বুজায় সেইবিলাক হ'ল কৰ্মধাৰয় সমাস গম পাইছেনে আপোনালোকে নেক্সট যদি চাওঁ ত্ৰিফলা দুমাহী ত্ৰিফলা তিনিটা শব্দ আছে মই কি কৈছিলোঁ শব্দ থাকিলে দ্বিগু সমাস শব্দ থাকক দুমাহী 2 মাহৰ সমাহাৰ শতাব্দী 100 সংখ্যা বুজাইছে তেনেহ'লে কি হ'ব এইবিলাক মই আপোনালোকক কৈছিলোঁৱে দ্বিগু সমাসৰ আণ্ডাৰত আহিব তাৰপিছত যদি চাওঁ ফুল আছে পানীত জাৰ পানী মানে মই কৈছিলোঁ হাত ত্ৰিশূল কাৰ আছে শিৱৰ অৰ্থটো বেলেগ বুজায় অৰ্থ যেতিয়া বেলেগ বুজায় আৰু হ'ল সেইটো হ'ল বহুব্ৰীহি সমাস ঠিক আছে দৃঢ়প্ৰতিজ্ঞ যাৰ সি দৃঢ়প্ৰতিজ্ঞ অৰ্থটো বেলেগ বুজাইছে দৃঢ়প্ৰতিজ্ঞজন মানুহৰ কথা বুজাইছে তেনেহ'লে অৰ্থটো যেতিয়া বুজাব বেলেগ বুৎপত্তিগত অৰ্থটো তেনেহ'লে আপোনালোকে গম পাব এইবিলাক বহুব্ৰীহি সমাস বিক আছে উদৰ মানে হ'ল পেট গম পাইছেনে পীতাম্বৰ যাৰ সি নিৰস্তৰ
এইকেইটা পিতম্বৰলৈকে এইখিনি হ'ল নিৰস্তৰ অন্তৰ নাই চক্ৰপাণি চক্ৰ আছে পানী হাতত যাৰ চক্ৰ আছে অৰ্থ যিহেতু বেলেগ বুজাইছে এইখিনি মই কি কৈছিলোঁ আপোনালোকক বহুব্ৰীহি সমাসৰ আণ্ডাৰত কৈছিলোঁ বহুব্ৰীহি সমাসৰ আণ্ডাৰত সোমাব ঠিক সেইদৰে অব্যয়ভাৱ সমাসৰ এটা উদাহৰণ দিওঁ উপকূল হ'ল কুলৰ সমীপ শব্দটো এটা কি হ'ল আপোনালোকৰ আহিল অব্যয়ৰ ভাৱত তো যিবিলাক অব্যয় সংযোজক অব্যয় যোগ হয় তেনেহ'লে বিভিন্ন ধৰণৰ তেনেহ'লে সেইবিলাক আহিব অব্যয় ভাৱত হয়তো আপোনালোকে এইখিনিলৈকে মই অলপ হ'লেও বুজাব পাৰিছোঁ বুলি মোৰ ফালৰ পৰা ভাবোঁ যদি আৰু সমাসৰ উদাহৰণ মই পিছলৈ আনি থাকিম লাহে লাহে যিহেতু আপোনালোকৰ ইমান হাৰ্ডকৈ নাহে বাছ এইটো কি সমাসত থাকে সেইটোহে আহে সেইটো কাৰণে আপোনালোকে জাষ্ট উদাহৰণ কেইটামান মনত ৰখাব যে এইটো এনেকুৱা ধৰণৰ বাক্য আহিলে এইটো সমাসৰ আণ্ডাৰত পৰিব তেনেহ'লে আপোনালোকে সূত্ৰ কি মুখস্থ কৰা দৰকাৰ নাই শ্বৰ্ট ট্ৰিক আপোনালোকে জাষ্ট উদাহৰণ মুখস্থ কৰক যে এইটো উদাহৰণ যেনে সংখ্যা থাকিলে আপোনালোকে কি দিব দ্বিগু সমাস দিব এনেকৈ থাকিলেকে এইটো সমাস দিব এইটো মনত ৰাখক আৰু নেক্সট গ্ৰামাৰৰ যিখিনি আছে বাকীখিনি পাৰ্টছ মই লাহে লাহে আপোনালোকৰ ওচৰত আলোচনা কৰিম এইখিনি সমাৰ্থক যি শব্দ আছে বা ছন্দ অমিল ছন্দ অন্তমিল অনুপ্ৰাস চিত্ৰকল্প এইখিনি মই লাহে লাহে আলোচনা কৰিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ আজিলৈ সামৰিলোঁ বহুত দীঘলীয়া হৈ গ'ল থেংক ইউ